সুনিতা তুমি নাকান্দিবাচোন তুমি কান্দিলে দুখ লাগে নহয় অ' ডালিং ছাৰ কিবা এটা কৰক চোৱা শেখৰ যদি কিবা কাৰণত মৰি যায় পৃথিৱীৰ কোনো শক্তিয়ে আমাৰ কেৰেপাক বচাব নোৱাৰে আৰু যদি কিবা কাৰণত শেখৰ বাচি যায় সেইটো আমাৰ কেৰেপাৰ ভাগ্য হ'ব শুনামতে ইটাও 50-50 আছে 50-50 বিস্কুটটো কথা ক'লা হ'বলা তাই আকৌ ইজনী শেখৰৰ জীৱনটো 50-50ত বাচি আছে সুনিতা তুমি এতিয়া যোৱা কেছটো 70-30 আহিলেহে মই মুভ কৰিম চাহ অকণ খাই যোৱা আহোঁ দক চাহ নাখাওঁ ছাৰ আহোঁ দক যোৱা এই কি 14 পুৰুষৰ তলত জন্ম লৈছিলে ভাই এক কাপ চাহৰ যোগ্যতা নাই এনকে 14 পুৰুষৰ তলত জন্মাতকে নজন্মাই ভাল দিয়ক ঐ মোৰ 14 পুৰুষক ধৰি একদম কথা নকবি মই ক'ত ক'লো হে আপুনিয়ে ক'লাক দেখোন হেই কাম নাই আপোনাৰ 14 পুৰুষৰ যদি কাম আছে চাহ কাপ কৈ দেখি ৰকচোন নহ'লে 14 পুৰুষৰ ঐ তই একাপহে চাহ খাবি হা কিমান চাহ খাৱ মই আনি আছো ৰ বুঢ়া ৰে চাবি পাত আপুনি পকেটত লৈ যাওক কিয় নহ'লে আপুনি চাহ আনিবা যাতে কোনোবা দূৰবীনটো আহি পেলাই চাবি পাত লৈ যদি ইয়াৰ পৰা মোক উলিয়াই লৈ যায় যিকোনো প্ৰকাৰে ইয়াৰ পৰা মই অলবাই লাগিব নহ'লে মোৰ জীৱন যাব ভাই জ্বৰ ৰাতিও টোপনি নাই আজিও যদি নহয় মাইৰ বা কি অৱস্থা মালতী বা কেনে আছে মই বাৰু পলে থাকিম দেচোন কেৰপাৰ লগত গুচি যাম আৰু যাব লাগিলি মই অলবা লাগিব আমি হা ধৈৰ্য ধৰিব লাগিব তুমি আচলতে এনকে লাং খাই পৰি মাথা চাথা ঘূৰে বহুতো বিচনাত মই কেনকে ধৈৰ্য ধৰো মই ঘৰক যাওঁগে নাচবি এমাই এতে থাক মই তোক সান্তনা দিম তই মোক সান্তনা দিবি আমি এনকে চলবা লাগব দিয়া অ' মাই মোক নাওমান মুখটোত তেল পানী দিয়ে দেওঁ ৰবা হে কৃষ্ণ মোল তই একাপহে চাহ খাবি খা আৰু কিমান খাৱ মই খুৱাই থাকিম কিন্তু এটা কথা ভাই তই মোৰ 14 পুৰুষক ধৰি কথা কৈ নাথাকিবি কিন্তু বৰ ভাল পালো দিয়ক ভাই বুঢ়া কি হ'ল শুনকচোন ক কাহক আহকহে অ শুনকহে কাণত কওঁ আৰে দিয়ক লকাপ খোলক চাবি দিয়ক পাইছো খোলক বৰ বেয়া কাম কৰিছ দেই বেয়া কাম কৰিছো ভাল কাম কৰিছো নাজানো মুঠতে এটা কথাই জানো মই নিৰ্দোষী মানুহ দিয়ক লকাপ খোলক এৰিতেচোন তই লকাপ খোলক চাবি খোলক চাবি উলিয়াইছো ৰ মই সুধিছো ভোলা পলাল কেনেকৈ মোক আক্ৰমণ কৰি মোৰ দ্বাৰা তলা খোলাই ভোলা গ'লগৈ ক'বতো নোৱাৰো গ'লে মোক সিহঁতে ঘিণাব থোৱাব মোক চাকৰিৰ শেষ কালটোত ছাছপেণ্ড নহ'লেই ৰক্ষা আৰু ঐ মেডামে কি সুধি আছে নকওঁ কিয় ভূঞা আপুনি মনে মনে থাকক আপুনি চকত আড্ডা পিটি থাকিব লাগে নে ইয়াত থাকিব লাগে পান এখন খাবা গৈছিলোহে মেডাম SP ছাৰ জকিব লাগিলে এনেকুৱা ঠাইত ট্ৰান্সফাৰ কৰিব পাণ বাদেই দিয়ক পানী খাব সময় নাপাব কওক আজি প্ৰেছাৰৰ টেবলেটটো খাবলৈ পাহৰিলোঁ মেডাম মই সুধিছো ভোলা পলাল কেনেকৈ তাকেতো কৈ আছো মেডাম ইয়াৰে গোটাই গৰুৰ পৰাই ক'বা যায় মাজৰ পৰাই কওঁ মূল কথাখিনি কওঁ না কি কয় মেডাম প্ৰেছাৰৰ টেবলেটটো খাবলৈ গৈ চাহ একাপ কৰিলোঁ সদায় অহা যোৱা কৰাছো ভাবিলোঁ তাকো চাহ একাপ দিওঁ আহি দেখো ভোলা নাই তলা খোলা তলা মৰা আছিল বাহিৰৰ পৰা চাবি আছিল টেবুলত সি পলাল কেনেকৈ এটা কোনোবা থাৰ্ড পাৰ্টিৰ হাত আছে মেডাম মানে এই জামেলাটোত শেখৰ হাতৰ এটা গ্ৰুপ আৰু ভোলা গাৰপা হাতৰ এটা গ্ৰুপ শেখৰ হাতৰ গ্ৰুপৰ কোনোবা চলি আহি লৈ গেল হান পাওঁ কিয় সিহঁতে মাৰি ফেলব হান পাওঁ কি কয় অনুমান হেঁতে মেডাম মাৰি পেলাব নোৱাৰে মেডাম কিন্তু উলিয়াই নিলে আৰু তৰ্কাতৰ্কি কৰিব হ'বলা আপুনি মনে মনে থাককচোন আপোনাৰ মানে কথা শুনিলে এই মগজটো গৰম হৈ যায় মোৰ অ' মেডাম লকাপৰ পৰাই ভোলা মিচিং বেলেগৰ পৰাই মিচিং হ'লি আমাৰ ইয়াতে কেছ দেই আমাৰ ইয়াৰ পৰাই মিচিং হৈছি আমি ক'ত কেছ দিম এতিয়া আইছে
এথানক লগিন যে আপনি ভাত খাবা আহা নাই আপনার ভোক লাগা নাই কিনো বহা পেটৰ ভোক মূৰক গেছি অ কিনি দেহা দুটা আমাৰ ভাত দেহা ভাই মস্ত ভোক লাগছি হাই আল্লাহ চক খাইছো দিয়ক আপনি কিয় এনেকেন ভিতর ঘুমে আইছে হেই ইচ্ছা কৰি অহা নাই হা বাধ্যত পৰি আহিছো আপনি বাহিৰক যাক এখেত আহি দেখা পালি মস্ত ডাঙৰ কথা হ'ব হ'ব দে কিন্তু বাহিৰত বৰ ৰিক্স হা অ ৰবাচোন তুমি মই একেলগে ভিতৰত থাকিলে হাবিজ বাই সন্দেহ কৰিব পাৰে করব তো সবে করব এটা কাম নকৰো কিয় মই ভিতৰত থাকো তুমি বাহিৰত যোৱা জহা জহা বহুত বিপদত পৰিছো হা ভাই পাৰিলে কিবা অলপ খাই পেৰে পলবা লাগিব ক'ত যি এতিয়া কি কৰিম আকৌ ভাবিব নাই ইমান দেৰি করছে আহতে মই যে ভিতৰত থাকিবা পাৰা নাই জানে না কিয় ভোলা ভাইজান আহি ঘৰৰ ভিতৰত সোমাই আছে আপনি নাতখিলি মই কেনেকে থাকিম দিয়ক ভোলা সেই ঘৰ সমস্যা ভোলাক দেখোন থানাত ভৰাই থৈছিলে এৰি দিলাক নেকি এৰি দিলে নিজৰ ঘৰত যাব লাগে আমাৰ ঘৰত আৰু কিয় আহিছে এই যত সব জামেলা খান আহি আমাৰ ঘৰতে থাকবো ডাঙৰ কথা হৈছে আর বয়া কাম কৰিছে দিয়ক আপুনি বহুত ভাবি চিন্তি বস্তু দা হাবিজ বাই কেৰপাই নিজেতো মচিয়ে মোকো মাৰি গেছি দেখছ না আপুনি পললাক কিয় ও শেখৰ বোলে 50-50 আছে মৰে না বাছে ঠিক নাই যদি মৰে মোক বোলে মাত নহকে 3 মাহক গিলি জেলত থব পলে হাৰবা পাৰব আপুনি চাওঁ ৰবাচোন মৰে না বাছে যদি মৰে নহয় কলিকতা বোম্বাই চম্বাই কম্বাই গুচি যাম আৰু যদি বাছে নিজে থানাত যাই ধৰা দিম হাত দিবা কহা নাওমান খিলি অ' ডালিং ক মনটো একদম বেয়াই লাগিছে কিয় নেজানো মনটো বেয়া লাগি আছে লাগে বুজিছ কেতিয়াবা মনটো এনেই বেয়া লাগে মোৰো লাগে নহয় আকৌ তোৰ কোনো ট্ৰিটমেণ্ট নোহোৱাকৈ ভাল হৈ যায় মোৰ কিন্তু বেয়া লগা কাৰণ এটা আছে কি কাৰণ বিদলাকত আজি ৰাতিটো মই আপোনাৰ পৰা আঁতৰি থাকিম কি ক কিয় আঁতৰি থাকিবি আজি ৰাতি মই বেলেগৰ লগত থাকিমগে পাগল হৈছ নেকি তই নহয় উপায় নোপোৱা হৈছো যে ভোলাদা কেৰেপাদাটো নাই এজন লকাপত এজন আকৌ লুকাই আছে ইফালে পেহী ভৰি ভাঙি বিচনাত অকলে অকলে মনটো বেয়া লাগি আজি পেহীৰ লগত থাকিম বুলি কথা দি দিলো অ' পেহীৰ লগত থাকিবি হ'ব দে ময়ো ৰাতি পাৰ্টি কৰিম আজি সেইটো ভয় আজি নকওঁ কিয় মোৰ ওপৰত বিশ্বাস জন্মি নহ'লা বিশ্বাস জন্মা নাই আপোনাৰ পাৰ্টনাৰবোৰ দেখোন এতিয়া শিয়ালৰ দৰে গাঁতত সোমাই আছে কাৰ লগত পাৰ্টি কৰিব তই নাই অকলেও কৰিব পাৰোঁ চাওঁচোন শেষত মনটোৱে কি কয় যি কয় কৰিব মই মুঠতে আজি পেহীৰ লগত থাকিমেই সৰু লোৱা নহয়তো আৰু আপুনি এতিয়া বাহ অ' সুনীতা এটা বৰ ডাঙৰ কথা হ'ল নহয় কি হে ভোলা ডাঙৰীয়া থানাৰ পৰাই মিচিং কি কয় হে কেংকি মিচিং হল হৰি হৰি কপাল তাকেই কথা নাই বতৰা নাই থানাৰ পৰাই উঠাও পলাইছি এতিয়াতো মানুহে বু বু বাবাখন কৰিছে কি ভোলা ডাঙৰীয়াক শেখৰৰ গ্ৰুপৰ মানুহে থানাৰ পৰা কিডনেপ কৰা বুলি ধাৰণা কৰা হৈছে কিয়া কাৰো আগত নকবা ধাৰণা কৰা মতে শেখৰৰ গ্ৰুপৰ মানুহে উত্তেজিত হৈ ভোলা ডাঙৰীয়াক মাৰধৰ কৰি একেবাৰে কাম তামাম কৰি পেলাইছে মানে আৰু কি একেবাৰে মাইনাছ কৰি পেলোৱাৰ সন্দেহ কৰা হৈছে কি হ'ল মোৰ মাথাটো মস্ত ঘূৰিছি বা তুমি ধৈৰ্য ধৰিব লাগিব ভোলা ডাঙৰীয়াৰ যদি সঁচাকৈ তেনেকুৱা কিবা এটা হৈছে মালতী ডাঙৰীয়ানী আৰু খুৰীদেউ কোনে সান্তনা দিব মোক কোনে সান্তনা দিব প্লিজ প্লিজ সুনীতা কুল সুনীতা কুল জুই লাগি যাওক ক'বাত দিছি আৰু ক'বাত ধৰছি কুল মোক নামত আকলাই থাকিবা নাম
এগলা কি আহে নাই হয়েছি এমাই কর্কৌতাই তামোল কাটলা নেউলক ধরি গিলালা বাবাক নি থানা থুমে থৈছি থানাত থানাত যাও জ্বলছো কক যাবা হা থানাক যাম মই কিয়া আহে নাই করলা বাবাক বিনা দুখত নি কিয়া থানা থুমে থলা একলা চফু দিম মই তুমি যাবা নালগে হা আমে কিয়া নাযামে থানাক যামে মই তই নেগলি একলাই হলেও যাম মই আমে হা তুমি থানাত যাবা নালগে দা মোক আজি হাক নেদবি ইটা যাই লাভ নাই হা আমে থানার পাই দাদাক এৰি দিছি এৰি দিছি এৰি যদি দিছি বাবা কিয়া ঘৰত আহা নাই মোক ফোন কৰি কৈছি দাদাই কি কৈছি সি চিন্তা কৰবা হাক দিছি দাদা কোনবা গেছি কক গেছি মানে কেৰপাদাক লগ ধৰবা গেছি কেৰপা ক'ত আছে হেগলা মোক আকৌ ভাঙি পাতি ক নাই মুঠতে মোক আকৌ চিন্তা কৰবা হাক দিছি মই তো নাক কলো তো নাও আকৌ চিন্তা কৰবা নালগে অ' ছাৰ মই মৰি গৈছোঁ দিয়ক মই একেবাৰে মৰি গৈছোঁ ভাবিছিলোঁ কথাবোৰ শুনি তই একেবাৰে মৰি গলি বুলিয়ে ভাবিছিলোঁ পিছে তই দেখোন জীয়াই আছ দেখি ভাল লাগিল মোক ভাত খুৱাব লাগিব ছাৰ ভাত খাবি অ' ৰাতি ইয়াতে থাকিম দিয়ক প্ৰেমলতা নাই বুলি গম পাই গলি হ'বলা প্ৰেমলতা নাই নেকি কক গেল ছাৰ বেটাৰ এক্টিংটো চোৱা সি যেন নেজানেহে কষ্টম চেনালটো ছাৰ বিদ্যা পেহীয়ে ভৰি ভাঙি পৰি থকা নাই যে তাকে ৰখিবলৈ গৈছে হওক দিয়ক তাইৰ ধৰ্ম হ'ব দিয়ক ছাৰ হ'ব প্ৰেমলতাৰ ধৰ্ম হ'ব আৰু প্ৰেমলতাৰ ধৰ্ম হ'লেই মোৰ ধৰ্ম হ'ব এতিয়া সেই ধৰ্মৰ চেপ্টাৰটো বাদ দি কৰ্মৰ চেপ্টাৰলৈ আহোঁ কি ছাৰ মই জনাত তোৰ এখন ঘৰ আছে এখন সংসাৰ আছে তাকে লুটো আনি লিখা হৈছে ছাৰ যি নহওক আছেতো আছে ভাত পানী খোৱাৰ ব্যৱস্থাও নিশ্চয় আছে দুটামান ভাত আৰু ঠাইক পান আমাৰ আশ্ৰয় দিব না নেদে তাকে কওক ঐক্যা লেভেল দি নাথাকিব এনে মাথা চাথা নষ্ট হৈ আছে ঐ তই মোক দম দিছ নেকি অ' দম দিয়া নাই হ'লেও খং উঠছি কেতিয়াবা আপুনি আমাক একদম অচিনাকি মানুহৰ দৰে ব্যৱহাৰ কৰে আজি মোৰ বিপদ হয় বিচাৰিছোঁ আপোনাৰ জীৱনত কোনোদিনে বিপদ নাই বুলি গেৰাণ্টি দিব পাৰিব মোক আপোনাক কোনোদিনে নালগে বুলি গেৰাণ্টি দিব পাৰিব মুঠে নৰে যাওঁ দিয়ক ঐ বচোন ব মোৰ ভুল হৈ গ'লেও প্ৰভু ঈশ্বৰ থাকিবি দে নাটকো দিয়ক হ'ব দে তোৰ বিপদৰ কথাখিনি ডিছকাছ কৰ ৰ তেতিয়াহে মই সোমাব পাৰিম এটা কাম কৰচোন তোৰ আৰু মোৰ বাবে দুকাপ চাহ কৰি আনগে যা তাৰপিছত চাহ খাই একদম কুল্লি কথাখিনি ডিছকাছ কৰিম অ' ভূঞা দা তোৰ তামাম টেনশ্যন আছে হয় না এই টেনশ্যন দূৰ কৰিবই লাগিব বেলেগ টেনশ্যন একো নাই অ' বোপাই চাকৰি জীৱনৰ শেষৰ কালটোত ছাছপেনশ্যনত যাবৰ আৰু ইচ্ছা নাই আৰু ছাছপেনশ্যনত থাকোঁতেই যদি ৰিটায়াৰমেণ্টত যাওঁ সেইটোতো আৰু ডাঙৰ পইমাল হ'ব সেইটোতো ক'বই নালাগে হয় দে ভাই মস্ত জ্বালা এখন হ'ব আচ্ছা এই টেনশ্যন দূৰ কৰিব লাগিলি তই কি ভাবছা তাকেইতো দিনে ৰাতিয়ে বিচাৰি হ'লেও খোলাক উলিয়াবই লাগিব তেতিয়াহে মোৰ টেনশ্যন দূৰ হ'ব বুজিছ হেই সেইটো মস্ত লং চিষ্টেম হ'ব শ্বৰ্ট চিষ্টেমৰ কথা নাভাবা এতিয়া নাই ইয়াতকৈ শ্বৰ্টকাট নাই আছে চব টেনশ্যন দূৰ হ'ব মস্ত ভাল টোপনি আহিব ভাল বুদ্ধি এটা আছে কি বুদ্ধিও দি টাকা 200 দি কিহৰ দিও নিচা হকে মদ খাওঁ চব চিন্তা দূৰ হৈ যাব দেই ৰচোন এডাল ধেমালি কৰি নাথাক অ' ভূঞা দা বয়া বুদ্ধি দে বুলি ভাবছা নেকি ভাবচোন কি তোক এছ পি ছাৰে ছাছপেণ্ড কৰিব পাণ বাদ দি পানী খাবা সময় নহয় জেগাত গেলি মোক বদলি কৰিব তাকে ভাবি আমি কি কৰিব পাৰোঁ আকৌ কৰিব নোৱাৰোঁ সেইকাৰণে অনাহাৰে অনিদ্ৰাই থকাতকৈ টকা 200 খৰচ কৰি মদ খাই বেহুচ হৈ থাকাই ভাল অ' তাৰমানে তোৰো টেনশ্যন নোহোৱা নহয় হ'বতো তেনেহ'লে খৰচ 50-50 তোৰ 100 আৰু মোৰ 100 তই মালটো আনগে যা দুইটাই খাই টেনশ্যন ফ্ৰী হৈ থাকিম যা তই কিন্তু নাম্বাৰ 1 শিয়াল দে ভাই দি টকা 100 দি হে দি